কোকৰাঝাৰ জিলা UPPL ৰাজনৈতিক দলৰ ফালৰ পৰা কোকৰাঝাৰ জিলা সংখ্যালঘু কোষে আৰু আমাৰ লগত দলীয় কিছু নেতৃবৰ্গৰ লগত লৈ পেলাই কোকৰাঝাৰ জিলাৰ অন্তৰ্গত আমাৰ 17জনকৈ হজযাত্ৰীসকলৰ ঘৰে ঘৰে গৈ পেলাই আমি একোটাকৈ হাজি গামোচা টুপি আৰু কিছু আৰ্থিক কিঞ্চিত পৰিমাণে হ'লেও আৰ্থিক সহযোগিতা আগবঢ়াই তেওঁলোকক আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। ইয়াৰ লগতে আমি আমাৰ BTRৰ শান্তিৰ কাৰণে, BTRৰ মানৱ জাতিৰ কাৰণে, BTRৰ আমাৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাৰণে পবিত্ৰ মক্কা শ্বৰীফত গৈ, মদিনা শ্বৰীফত গৈ হাজীসকলে আমাৰ কাৰণে দোৱা কৰাৰ কাৰণে আমি তেওঁলোকক এটা অনুৰোধ ৰাখিছোঁ। আৰু তেওঁলোকে মক্কাত গৈ পেলাই অহা মে' মাহৰ 2-3 তাৰিখৰ পৰা তেওঁলোকে মক্কালৈ যাত্ৰা কৰিব। মক্কাত গৈ পেলাই তেওঁলোকৰ হজ সম্পূৰ্ণ কৰাৰ পিছত আমাৰ এই BTR অঞ্চলৰ সমগ্ৰ মানৱ জাতিৰ কাৰণে তেওঁলোকে দোৱা ৰাখিব বুলি আমাক আশ্বাস প্ৰদান কৰিছে।